গুড মৰ্ণিং গাইজ। এয়া মই ৰাতিপুৱা দৌৰিকৈ 5:30 উঠিলোঁ। মিছাকৈ ক'লোঁ 6টা বজাত উঠিলোঁ। 6:30 যিহেতু গন্তি আছে, মই দৌৰিকৈ গৈ কিনে মৰমীৰ পৰা হাতত ধৰিলোঁ। লগত এটা শ্ল' মোশ্যন ভিডিঅ' নহ'লেতো নচলিবই আমাৰ। তাৰ লগতে এতিয়া আজি যিহেতু আমাৰ উৰুকা, সেইবাবে আমি গিণ্টিত গৈছোঁ। গিণ্টিত গৈ কিনে উৰুকাৰ কাৰণে বহুত কাম কৰিব লাগিব। এইটো হ'ল আমাৰ মেজিটো, 3rd এপ্ৰিলৰ মেজিটো আমাৰ ছাৰহঁতে বহুত কষ্ট কৰি বনাইছে। আৰু লগতে আমাৰ ভিডিঅ' বনোৱাত ব্যস্ত। মই বুলি নহয়, সকলোবোৰেই ভিডিঅ' বনোৱাত ব্যস্ত। চাওক, কিছুমানে ফটো উঠাত, কিছুমান ভিডিঅ' বনোৱাত। আৰু এইটো হ'ল আমাৰ শ্ল' মোশ্যন বনোৱাৰ ৰিজাল্টটো। কেমেৰামেনজনী কিন্তু মমী বা দেই। একচুৱেলি মই এইবিলাক য'ত ভিডিঅ' বনাওঁ, এইবিলাক চব মমী বাৰে হয়। ভইচটো যদিও বেয়া, শ্ল' মোশ্যন ভাল বনাওঁ আকৌ মই দেই। মানে মমী বাই ভালকৈ বনাই দিয়ে আৰু। এতিয়া ৰাতিপুৱা হ'ল আমাৰ ছিনিয়ৰ পাৰ্টি। আমি মিলি কেনে ইউনিট কেণ্টিনৰ সন্মুখত কিছুমানে ধান জাৰিব আৰু গুৰ কাটিব। মই হ'লোঁ দা চাহ লৈ থিয় হৈ আছোঁ দেই গাইজ, কাটি দিম কোনোবা আহিলে। এইটো হ'ল গুৰ। আপাৰ আচামত বহুত ডাঙৰ গুৰ বুলি কয় বোলে, শিলৰ দানা টান হৈ আছে একদম। গুৰুজী এজন আহি কেনে এই 2খন দাহেৰে মাৰি কেনেহে কাটিব পাৰিলে। এয়া ছাৰো, তাৰপাছত পূৰবী, বৰী ছাৰ, মিলি ছাৰ সকলোৱে মিলি কেনে কামত ব্যস্ত। আমাৰ মীনাক্ষী মেম, তৃষা, কনকলতা বাইদেউ, পূৰবীয়ে কৈছে ফ্ৰিজে বানা, চাউলেৰে খেলে বোলে। হ'ব, বনাই থাকোঁ, তহঁতৰ কাৰণেই ভিডিঅ'বিলাক বনাব আহিলোঁ আৰু। এইটো আমাৰ মোবাইলৰ মালিকৰ নিজে দেই। এইটো আমাৰ কেণ্টিনটো, আহিব চাহ খাই যাব। আৰু এইটো মই ভিডিঅ' বনাবতো লাগিবই, নহ'লে জানো হ'ব। তাৰ লগতে তোমাৰ এইটো হ'ল মই এইটো শ্ল' মোশ্যন ভিডিঅ' বুজিলে। শ্ল' মোশ্যন নহ'লে মোৰ নচলেই। এইটো আমাৰ ইউনিট কেণ্টিনতে গাইজ, সকলো কাম ইয়াতেই আৰম্ভ হৈছে। তাৰ লগত তৃষা, চাৰু, পূৰবী ধানৰ পৰা চাউল বাচি আছে। মই চাউলৰ পৰা ধান বাচি আছে। প্ৰত্যেকবাৰে মোৰ ভুলেই ভুলে নাই। ধান চাউলৰ মাজত বিচাৰি নাপাওঁ। সেইটো মমী বা আৰামত ধুনীয়াকৈ কাম কৰি আছে একদম। তাৰ লগতে আকৌ চাৰু দেখিব লাগিব। এইটো আমাৰ চাৰু। আৰু লগতে এইটো আমাৰ দেওবৰীয়া বজাৰখনত আজি সোমবাৰ হিচাপে আৰু গাহৰি আৰু মাছ কাটিছে। যিহেতু আজি আমাৰ কি কয় এইটো বুজিছে ন। আৰু এইটো হ'ল যিহেতু আমাৰ মনো বেয়া, ঘৰত নাই, সেইকাৰণে আমি আহিলোঁ তিতাবৰ চাৰিআলিলৈ শৰ্মা চিল্কত। কেমেৰামেন লগতে এইটো মই, কাৰণ ভিডিঅ'টো মই বনাইছোঁ যেতিয়া মইতো থাকিবই লাগিব। আৰু এখন টেবুলত বহিব পাৰে 4জন, আমি 7জন বহিলোঁ। কাৰণ এইটো এৰি কিনেতো বহিব নোৱাৰি, ভাল নালাগে। আৰু বাকীকেইটা কফি চাহ খোৱাত ব্যস্ত। হিমাক্ষী কি কয়, এবাৰ ৰখাই দে বোলে, মোক ভালকৈ চাওক। এইটো মমী হাঁহি মাৰি নিদিয়ে। এইটো আমাৰ মেহফিল মানে বাকীকেইটা খোৱাত ব্যস্ত, মই ভিডিঅ' বনোৱাত ব্যস্ত। আৰু মুখত অলপমান ঢকলা কিবা কিবি ভৰাই ভিডিঅ'টো আকৌ আৰম্ভ কৰিলোঁ। খোৱাৰ সময়ত মই ভিডিঅ' কেতিয়াও নবনাওঁ। লগতে এয়া মোৰ ভাগৰ ম'ম'টো, ভেজ ম'ম' দেই, মাৰোৱাৰী দোকান হয় গাইজ। তাৰ লগতে এইবিলাক চাটনি দিছে, চুপ দিছে, তেনেকৈ চলাইছে আৰু। এইটো হ'ল ছাৰ টিনা কিবা নিগেটিভ কথা কৈ আছে এই ম'ম'টো লৈ কিনে। চাওকচোন নমুনাগিৰি তাইৰ হাঁহি, চাওক। আৰু এইটো মই মোৰো নমুনাগিৰি কম নেকি, মইতো খোৱাতেই ব্যস্ত। মমী একদম জুম কৰি মোক একদম ভিডিঅ' বনাই দিছে। একচুৱেলি ময়ে বনাব দিছিলোঁ তাইক ভিডিঅ', কিন্তু ইমানো নাছিল আৰু যে ইমান বেয়াকৈ ভিডিঅ' বনাই দিব তাই। খোৱা বোৱা হোৱাৰ পাছত আমি ওলাই আহি কিনে ভাবিলোঁ যে তিতাবৰ চাৰিআলিলৈ গুচি যাওঁ, তাতে কিবা কিবি কিনি ল'ম। আৰু এনেকৈ গৈ থাকোঁতে ঢাপকৈ পৰিব ওলাইছিলোঁ। ভাগ্য ভাল নপৰিলোঁ, সন্মানটো বাচি গ'ল। কাণত ফোনটো লৈ কিনে মোৰ কি কয় এইটো অসমীয়াত ক'ব গ'লে আপোনাৰ ল'ৰা বন্ধুজনৰ লগত ফোন কৰি আহি থাকোঁতে খুন্দাই খাব লৈছিলোঁ কাৰোবাৰ লগত। ভাগ্য ভাল বাচি গ'লোঁ। আজি তিতাবৰ চাৰিআলিত বিৰাট ভিৰ, উৰুকা যিহেতু। এয়া আমি ষ্টাইল বজাৰত সোমাব গ'লোঁ। ষ্টাইল বজাৰত সোমাব গ'লেও গাইজ কাপোৰৰ কাৰণে নহয় দেই। এইটো হ'ল কি, মই বেডশ্বীট এখন আনিলোঁ। আজি হ'ল মাঘৰ দুমাহী কয়, যিয়ে হওক। ৰাতিপুৱা গন্তিটো যোৱাৰ পাছতেই এইফালে আমাৰ মেজিত আমাৰ ছাৰহঁতে জুই লগাই দিলে।
আৰু আমিও সেই মেজিতে গৈ কিনে অলপ গাটো গৰম কৰিলোঁ, লগতে অলপ সেৱা কৰিলোঁ। যিহেতু গা ধোৱা নাছিলোঁ, আঁতৰে আঁতৰে গ'লোঁ। ৰাতিপুৱা গন্তিৰ সময়ত গা ধুই যাবলৈ এলাহো লাগে। তাৰ পাছত আমি খালোঁ সমূহীয়াভাৱে জলপান, য'ত থাৰ্ড বেবিয়ে দিয়া হয়। আৰু পূৰবী মই হাতে হাত ধৰি এনেকেই আৰু থাৰ্ড বেবিয়েনৰ ৰাস্তাই ঘাটে ঘূৰি ফুৰি আছোঁ। লগতে সকলোবোৰে ফটো উঠাত ব্যস্ত, কিছুমানে কথা পতাত ব্যস্ত, আমিও ব্যস্ত। খাই বৈ কেনে বোলে ওলাই আহিলোঁ। এয়া আছিল আমাৰ